প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এটা বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া দেখিছেনে, মই প্লেটত ধুনীয়াকৈ সজাই থৈছো। এয়া হৈছে পিঠা, আৰু এই পিঠাটো মই চিৰাৰে বনাইছো। আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে চাওকচোন। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুত ধুনীয়া হয়। আৰু অতি সহজে কম সময়তে মই এই পিঠাটো বনালো। আৰু এই পিঠাটো নিমখীয়া পিঠা হয়। বিহুত বহুত মিঠা বস্তু খাই খাই মানে অকণমান নিমখীয়া বস্তু খাবলৈ মন যায় নহয়নে? সেইকাৰণে মই ভাবিলো আজি নিমখীয়া পিঠা কেইটামান চাহৰ লগত খাবলৈ বনাওঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ। এই ধুনীয়া নিমখীয়া পিঠাটো মইনো কেনেদৰে বনাইছোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আহকচোন, মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। চিৰাৰ পিঠা বনাবৰ কাৰণে আমাক লাগিব চিৰা। এয়া মই এবাটি চিৰা লৈছোঁ, এয়া দেখিছেনে? আৰু চিৰাটো মই পাতল চিৰা লৈছোঁ। কিছুমান আমাৰ জলপানৰ কাৰণে মোটা চিৰাটো যে থাকে, সেইটো চিৰা নহয়, এইটো পাতল চিৰা হয়। নমকিন বনাবৰ কাৰণে বা পোহা বনাবৰ কাৰণে তেনেকুৱা পাতল চিৰা এবাটি লৈছোঁ। এতিয়া মই চিৰাখিনি ভালদৰে ধুই ল'ম। প্ৰথমতে চিৰাখিনি ডাঙৰ বাটি এটাত দি দিছোঁ আৰু পানীৰে মই দুবাৰমান ভালকৈ ধুই ল'ম। মই চিৰাখিনি ভালকৈ ধুই ল'লোঁ 2-3 বাৰ। আৰু আমাৰ চিৰাটো যিহেতু পাতল হয়, সেইকাৰণে 2-3 বাৰ ধোৱাৰ লগে লগে চিৰাটো একেবাৰে কোমলি গ'ল ধুনীয়াকৈ। আৰু এতিয়া এই চিৰাখিনি আমি পিচিব লাগিব। আৰু মই মিক্সি জাৰ এটা লৈ লৈছোঁ আৰু ইয়াৰ পৰা পানীখিনি আঁতৰাই এয়া দেখিছেনে, এনেদৰে চিৰাখিনি চেপি চেপি মিক্সি জাৰত দি দিম। আৰু এইখিনি ধুনীয়াকৈ আমি একেবাৰে মিহিকৈ পিচি ল'ম। এয়া মই চিৰাখিনি ধুনীয়াকৈ ধুই পেলানি মিক্সি জাৰটোত লৈ লৈছোঁ। আৰু ইয়াতে মই নিমখ দিম। আমাৰ পিঠাটো যিহেতু নিমখীয়া, সেইকাৰণে সোৱাদ অনুসৰি এয়া মই নিমখ দি দিছোঁ। আৰু আপোনালোকে যদি ভাবে মিঠা বনাওঁ, তেতিয়াহ'লে ইয়াতে চেনি 2 চামুচ মিলাই দিব। আৰু 2 চামুচ মিলাই 3 চামুচ মিলাই সোৱাদ অনুসৰি মিলাই দিব লাগিব। বিহুত বহুত মিঠা বস্তু খোৱা হ'ল, সেইকাৰণে মই ভাবিলোঁ নিমখীয়াই বনাম। আৰু ইয়াতে অকণমান চফ দি দিছোঁ। চফ দিলে সোৱাদটো বহুত ভাল লাগে পিঠাটোৰ। আৰু চফৰ ঠাইত ইলাইচিও দিব পাৰি। মই কিন্তু পিঠা বনালে বেছিকৈ চফে ইউজ কৰোঁ। এয়া আধা চামুচমান চফ দি দিলোঁ। আৰু অকণমান সোৱাদ আহিবৰ কাৰণে একদম দেখিছেনে, একেবাৰে অকণমান চেনি মই দি দিছোঁ। এইকণ চেনি দিলে মিঠা নহয়, কিন্তু সোৱাদটো পিঠাটোৰ বাঢ়ি যাব। এতিয়া এইখিনি অকণমানো পানী নিদিয়াকৈ মই ধুনীয়াকৈ মিক্সিত পিচি ল'ম। চিৰাখিনি মোৰ পিচি হৈ গ'ল। এয়া দেখিছেনে, ইয়াত মই অকণমানো পানী ব্যৱহাৰ কৰা নাই। আৰু এতিয়া এইখিনি এটা ডাঙৰ বাউলত মই উলিয়াই ল'ম। এটা ডাঙৰ বাউলত উলিয়াই ল'লোঁ। আৰু ইয়াতে একদম নামমাত্ৰ অকণমান জিৰা দি দিছোঁ। একেবাৰে অকণমান দিছোঁ, আধা চামুচো নহয়। আৰু খাবলৈ ভাল লাগিবৰ কাৰণে দিছোঁ। আৰু লগতে অকণমান জলকীয়া দি দিছোঁ, একদম অকণমান। এয়া ঘৰত পিচি থোৱা জলকীয়াৰ গুড়ি হয়, খাবলৈ ভাল লাগিব। অকণমান স্পাইচি কৰি দিছোঁ। নিমখ দিয়া বস্তু তেনেকৈ দিলে খাবলৈ ভাল হয়। আৰু এইখিনি অকণমান কোমল হৈ আছে, অকণমান টাইট হ'বৰ কাৰণে মই এয়া ময়দা লৈছোঁ। ময়দা 2 চামুচ ইয়াতে মিলাই দিছোঁ। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। ইয়াতে মই অকণমান ঘি ব্যৱহাৰ কৰিম। এয়া আধা চামুচমান হ'ব। ঘিৰ ঠাইত আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। ঘিৰ সোৱাদটো ভাল লাগে মোৰ, সেইকাৰণে ঘি অকণমান দি দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ একদম এটা কোমল আটাৰ দৰে মই মঠি ল'ম। এয়া মই ধুনীয়াকৈ চিৰাখিনি আৰু ময়দাৰ লগত মই মঠি ল'লোঁ। এয়া দেখিছেনে, এতিয়া আমাৰ এইটো বেছি টানো হোৱা নাই আৰু কোমলো হোৱা নাই। এনেকুৱাকৈ আমি ৰাখিব লাগিব। আৰু এতিয়া আমি লাডু বনাই ল'ম। প্ৰথমতে লাডুকেইটা প্ৰথমতে মই এইকাৰণে বনাই লৈছোঁ, তেতিয়া পিঠাকেইটা সমান চাইজৰ হয়। আৰু হাতখনো ধুই আহিলোঁ, কাৰণ হাতত আঠা আঠা যেন লাগি আছিলে। আৰু এতিয়া মই এটা লাডু এয়া লৈছোঁ। লৈ পেলানি এতিয়া ধুনীয়াকৈ অকণমান ভাল ধৰণে গোল কৰি ল'ম। এয়া ধুনীয়াকৈ গোল কৰি ল'লোঁ। তাৰপিছত এনেকৈ দীঘলীয়া কৰি ল'ম। এয়া দেখিছেনে, মই ধুনীয়াকৈ দীঘলীয়া কৰি ল'লোঁ। দীঘলীয়া কৰি লোৱাৰ পিছত মই অকণমান এনেকৈ চেপেটা কৰি দিম। এয়া চেপেটা কৰি দিলোঁ। চেপেটা কৰাৰ পিছত এনেকৈ মূৰটো আমি অকণমান জোঙা কৰি দিম। দুই পিনে পিঠাটোৰ দুই পিনে অকণমান এয়া মূৰটো মই জোঙা কৰি দিছোঁ। এয়া দেখিছেনে, প্ৰথমতে চেপেটা কৰি ল'লোঁ ধুনীয়াকৈ, আৰু মূৰটো আমি জোঙা কৰি ল'লোঁ। এয়া এতিয়া এটা ধুনীয়া শ্বেপ লৈ ল'লে পিঠাটোৰ। 2 মূৰ জোঙা, এয়া দেখিছেনে, ধুনীয়াকৈ এটা পিঠাৰ শ্বেপ ল'লে। এতিয়া ইয়াত আমি ডিজাইন কৰিম।
অকণমান পিঠাটো ডিজাইন হ'লে বা দেখিবলৈ ধুনীয়া হ'লে খাবলৈ ভাল লাগেই, কিন্তু দেখিবলৈ ধুনীয়া হ'লে কিমান ভাল লাগিব নহয় জানো? সেইকাৰণে মই ভাবিলোঁ অকণমান ইয়াত ডিজাইন কৰি দিম। এতিয়া আমি মাজতে কটাৰীৰ এই ধাৰ চাইডটোৰে মাজতে এটা এনেকৈ কাট কৰি দিলোঁ। এয়া দেখিছেনে? তাৰপিছত এটা দীঘলীয়াকৈ কাট কৰি দিছোঁ। এয়া দীঘলীয়াকৈ প্লাছ চিন এটা হৈ গ'ল। তাৰপিছতে আমি ওচৰতে এটা এনেকৈ কাট কৰি দিছোঁ। এয়া তাৰপিছত আকৌ এটা এয়া কাট কৰি দিলোঁ। এয়া দেখিছেনে? ঠিক সেইদৰে একেই এনেদৰে এটা কাট কৰিলোঁ আৰু ওচৰতে এনেকৈ এটা কাট কৰি দিলোঁ। এয়া চাওকচোন, আকৌ তেনেদৰে মাজৰ পৰা এটা এনেকৈ কাট কৰিলোঁ আৰু এটা এয়া এনেকৈ আমি কাট কৰিলোঁ। আৰু ইয়াতো ঠিক সেই একেদৰে এইটো চাইডতো এটা ওচৰত কৰিলোঁ, এটা দীঘলীয়াকৈ অকণমান ইয়াত দূৰলৈ কাট কৰি দিলোঁ। কিমান ধুনীয়া ডিজাইন এটা হৈ গৈছে নহয়নে? এয়া চাওকচোন, একেবাৰে ইজি। অকণমান আপোনালোকে ভালকৈ চালেই পাৰিব। এয়া মই জোঙা কৰি দিছোঁ আৰু এয়া ছাইডকেইটাও দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে অকণমান বেছিকৈ কাটি দিছোঁ। এয়া চাওকচোন, আৰু এইপিনেও ঠিক সেইদৰে অকণমান এনেকৈ কৰি এয়া মই কাটি দিছোঁ অকণমান। এয়া আমাৰ হৈ গ'ল। এতিয়া মই ইয়াতে এই মাজতে অকণমান এইটো পুৰা চেৰিৰ টুকুৰা হয়, দেখিছেনে? আৰু যিকোনো ড্ৰাই ফ্ৰুট আপোনালোকে দিব পাৰে। মোৰ ওচৰত তেনেকুৱা ড্ৰাই ফ্ৰুট নাই, চেৰি আছিলে। চেৰি অকণমান কাটি পেলাই এনেকৈ মাজতে লগাই দিছোঁ। অকণমান ভিতৰলৈ ভৰাই দিব, নতুবা এৰাই যাব পাৰে। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, দেখিছেনে? আৰু কাটিংটো অকণমান ধ্যান দিলেই কাটিব পাৰিব কাটকেইটা। এয়া চাওক, এইটো এটা পিঠা মোৰ হৈ গ'ল। আৰু এটা পিঠা মই আপোনালোকক বনাই দেখুৱাম আৰু হাতেৰে ধুনীয়াকৈ আপোনালোকে এনেকৈ মিলাই দিব। এয়া এইটো মই ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া আমি এয়া কাট কৰিম আগৰ দৰে। মাজতে এটা কাট ধুনীয়াকৈ দি লৈছোঁ। এয়া আকৌ দিছোঁ দীঘলীয়াকৈ এটা। এয়া দেখিছেনে? তাৰপিছত এটা এইখিনিত দিছোঁ আৰু এটা এইখিনিত দিছোঁ। মাজৰ পৰা লৈ আকৌ এটা আমি এইখিনিত দিছোঁ আৰু এটা আমি এইখিনিত দিছোঁ। আকৌ এটা এইখিনিত ওচৰতে দিছোঁ এটা, আৰু এইপিনে এটা এইপিনে দিছোঁ। আকৌ এইটো ছাইডত দি দিওঁ। এয়া এটা এইখিনিত দিছোঁ আৰু এটা আমি এয়া দিছোঁ। মাজৰ পৰা লৈ পেলাই এনেদৰে মাজৰ পৰা লৈ দি দিম। আৰু ছাইডটো অকণমান ধুনীয়াকৈ এনেকৈ কাটি দিছোঁ। এয়া এইপিনে অকণমান মাজৰ পৰা এনেকৈ কাটি দিছোঁ। ইয়াত এতিয়া এটুকুৰা চেৰি লগাই দিওঁ। এয়া চেৰি টুকুৰা দিওঁতে অকণমান মাজলৈ হেঁচি দিব লাগিব, নতুবা ওলাই যাব। এয়া দেখিছেনে কিমান ধুনীয়া হ'ল পিঠাটো? কিমান ডিজাইন থকা পিঠা আমাৰ ধুনীয়াকৈ হৈ গৈছে চাওকচোন। এতিয়া মই এইদৰে আটাইকেইটা পিঠা বনাই ল'ম। এয়া মই আটাইকেইটা পিঠা ধুনীয়াকৈ বনাই ল'লোঁ। এয়া কেৰাহী এখনত মই তেল দি পেলানি গেছটো জ্বলাই দিলোঁ আৰু গেছৰ ফ্লেমটো মই এতিয়া ল' কৰি থৈছোঁ। আৰু তেলখিনিও বহুত বেছি গৰম নহয়, অলপ মিডিয়াম গৰমতে থৈছোঁ। এতিয়া মই তেলত এটা এটাকৈ পিঠা দি যাম। এয়া দেখিছেনে? মই এটা এটাকৈ তেলত পিঠা দি দিলোঁ। বেছিকৈ পিঠা দিয়া নাই, কাৰণ আমাৰ পিঠাকেইটাও ডাঙৰ ডাঙৰ, আৰু পিঠাকেইটা ধুনীয়াকৈ ভাজিবলৈ হ'লে অলপ আঁতৰকৈ পিঠাকেইটা দিব লাগিব। আৰু মই 5টা পিঠা দি দিছোঁ এতিয়া। আৰু পিঠাকেইটা 1 মিনিটমান মই এনেদৰেই থাকিবলৈ দিম, কাৰণ এতিয়া কোমল হৈ আছে, হাতা লৰালে ভাগি যাব পাৰে। আৰু সেইকাৰণে কম ফ্লেমতে মই এনেদৰে 1 মিনিটমান ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো বেছি কৰিবই নালাগে, কাৰণ আমি গেছৰ ফ্লেমটো যদি বেছি কৰি দিওঁ তেতিয়া পিঠাকেইটাত কালাৰ আহি যাব আৰু ভিতৰখন নিসিজিব, খাবলৈও বেয়া হ'ব। সেইকাৰণে আমি অকণমান দেৰি লাগিলেও, দেৰি নালাগে বাৰু বেছি দেৰি, কিন্তু চিৰা হয়, চিৰা কেঁচাই খায়েই নহয় জানো? অকণমান মচমচীয়া কৰি ভাজিব লাগিব। সেইকাৰণে 1 মিনিটমান। এয়া দেখিছেনে? লাহে লাহে পিঠাবোৰ ওপৰলৈ উঠি আহিছে। পিঠাবোৰ ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে আৰু এইদৰে নিজে নিজে উঠি আহিব ধুনীয়াকৈ। 5টা পিঠা দিছোঁ মই। এতিয়া একেবাৰে হাতা নলগাওঁ, অকণমান দেৰি পিছতেহে ইলুটি শিলুটি কৰি। এতিয়া মই পিঠাকেইটা উলটিয়াই দিম ইটো চাইড ভাজিবৰ কাৰণে। এয়া আমাৰ পিঠাকেইটা ধুনীয়াকৈ হৈ গৈছে, একেবাৰে ধুনীয়াকৈ ৰং ধৰিলে। এতিয়া মই পিঠাকেইটা কেৰাহীখনৰ পৰা তেলৰ পৰা ইয়াত উলিয়াই ল'ম। এয়া দেখিছেনে? মই ধুনীয়াকৈ তেলৰ পৰা উলিয়াই দিলোঁ আৰু আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পিঠাকেইটা নহয়নে?
আৰু এইদৰে মই পিঠাকেইটা বনালো আৰু বাকি থকা কেইটাও মই এতিয়া তেলত দি দিম এয়া আপোনালোকে বাৰু এনেদৰে বনাইছেনে যদি বনোৱা নাই চিৰাৰে এনেকে বনাব পাৰিব আৰু কাট ডিজাইন দিয়াৰ কাৰণেও বহুত ধুনীয়া হৈছে দেখিবলৈ নহয় নে খাবলৈ ভাল হোৱাৰ লগতে আমি যদি অকনমান ডিজাইন দি দিওঁ তেতিয়া পিঠাকেইটা কিমান ধুনীয়া লাগে দেখিবলৈ নহয় নে এয়া চাওকচোন মোৰ সেকেন্ড বেচৰ পিঠাকেইটাও হৈ গ'ল এয়া দেখিছেনে পিঠাকেইটা মই ধুনীয়াকৈ প্লেটত সজাই দিলো দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয় নে আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও বহুতেই ভাল লাগে সন্ধিয়াৰ চাহ কাপ খাবৰ কাৰণে পিঠা লৈ লৈছো আৰু লগতে লাল চাহ একাপো বনাই লৈছো লাল চাহৰ লগত পিঠাটো খাবলৈ মোৰ বহুতে ভাল লাগে আৰু পিঠাটোৰ কথা মই কৈছো যেতিয়া এটাটো আপোনালোকক ভাঙি দেখুৱাব লাগিব এতিয়া মই এটা পিঠা আপোনালোকক ভাঙি দেখুৱাম এটো দেখিছেনে আৰু পিঠাটো বাহিৰৰ পৰা একদম মচমচিয়া হয় ভিতৰখন একেবাৰে কোমল হয় এয়া পিছৰ সাইডটো ৰব মই এটা ভাঙি দেখুৱাম এয়া চাওকচোন দেখিছেনে ভিতৰখন একেবাৰে কোমল আৰু বাহিৰৰ সাইডটো একেবাৰে মচমচিয়া আৰু আপোনালোকে বাৰু এইদৰে পিঠা বনাইছেনে যদি বনাইছে চিৰাৰ পিঠা খাবলৈ কিমান সোৱাদ লগা হয় তেতিয়া আপোনালোকে জানেই আৰু যদি বনোৱা নাই তেতিয়া হলে এনেদৰে বনাব পাৰিব আৰু মোৰ ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই শেষৰলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো এইদৰে মোৰ ভিডিওবোৰ চাই আৰু চেনেলটোক সহায় কৰি আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ